নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তেওঁলোক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত আপোনাৰ অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট আছে আৰু পোষ্টটো আহিছে ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিচ অথৰিটি শিৱসাগৰৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 6 তাৰিখ 6 মাহ 2024 লৈকে। আৰু ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল অফিচ এছিষ্টেণ্ট, য'ত নম্বৰ পোষ্ট এটা আছে আৰু চেলাৰী পাব 15,000 কৈ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ দিয়া আছে। ইয়াতে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব আৰু লগতে বেছিক ৱৰ্ড প্ৰচেছিং স্কিলছ জানিব লাগিব আৰু লগতে কম্পিউটাৰ চলাব জানিব লাগিব আৰু ডাটা ফিডিং জানিব লাগিব আৰু লগতে গুড টাইপিং স্পীড, প্ৰপাৰ চিটিং পেটিশ্যনত জানিব লাগিব আৰু লগতে আপোনালোকৰ এবিলিটি থাকিব লাগিব ডিক্টেশ্যন আৰু ফাইলছ প্ৰেজেন্টেশ্যন কোৰ্টত আৰু লগতে ফাইল মেইনটেনেন্স এণ্ড প্ৰচেছিং নলেজ থাকিব লাগিব। তাৰপিছত ছেকেণ্ড নম্বৰ পোষ্টটো হ'ল পিয়নৰ কাৰণে, য'ত নম্বৰ পোষ্ট এটা আছে আৰু চেলাৰী পাব 10,000 কৈ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ ইয়াতে দিয়া আছে। আপোনালোকে মিনিমাম ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব আৰু আপোনালোকে যদি হাই ছেকেণ্ডেৰী অথবা গ্ৰেজুৱেশ্যন পাছ হয় তেনেহ'লে আপোনালোকে এলিজিবল নহ'ব এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ। আৰু তাৰপিছত চিটিজেনশ্বিপ দিয়া আছে, আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু এজ লিমিট ইয়াতে দিয়া আছে। আপোনালোকে মিনিমাম 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব ডেট অফ এডভাৰটাইজমেণ্টৰ। আৰু এজ ৰিলেক্সেশ্যনো পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুল। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ভেলিড কাৰ্ডখন থাকিব লাগিব। আৰু এপ্লাই প্ৰচেছটো ইয়াতে দিয়া আছে। আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি লগতে এজ চাৰ্টিফিকেট আৰু কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আৰু লগতে দুটা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে পোষ্ট কৰি পঠাব লাগিব ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিচ অথৰিটি শিৱসাগৰ, পিনক'ড ইয়াতে দিয়া আছে। অথবা ড্ৰপ বক্সত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন গোটেইবোৰ ডকুমেণ্টছৰ লগত ছাবমিট কৰিব পাৰিব আৰু আপোনালোকৰ গোটেইবোৰ ডকুমেণ্টছ চেল্ফ এটেষ্টেড কৰি দিব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন অকল ব্লক লেটাৰ্ছত লিখিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 18 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 6 জুনলৈকে। চ' বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত এপ্লিকেশ্যন ফৰ্মখনৰ লিংক পাব। আপোনালোকে প্ৰিণ্ট কৰি ফৰ্মখন ফিল আপ কৰি পঠাই দিব পাৰিব আৰু লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকো পাব। আপোনালোকে তাতে ক্লিক কৰিও চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব পাৰে। আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিঅ'ৰ মাধ্যমেৰে। চ' প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।